যোৱাকালিৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আপত্তিজনক কিছু মন্তব্য কৰাত আমাৰ দৃষ্টিগোচৰ হৈছে। সঁচা অৰ্থত এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী এনেকুৱা মন্তব্য কৰাত সমগ্ৰ অসমৰ ৰাইজে দুখ পাইছে আৰু অতিকৈ গৰিহণাযোগ্য এনেকুৱা মন্তব্য আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্ষাৰ জনাইছোঁ। সঁচা অৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দেখিছোঁ 4 দিন যেতিয়া ৰাজ্যৰ বাহিৰত আছিল আৰু সেই সময়ত অসমত ৰাজনৈতিক মেৰুকৰণৰ কোনো ধৰণৰ কথা বতৰা হোৱা নাছিল। অসমত শান্তি সম্প্ৰীতি বিভিন্ন ধৰণৰ আলোচনা হয়তো অটুট আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত অহাৰ লগে লগেই এই যে আপোনাৰ ৰাজনৈতিক মেৰুকৰণৰ কিছু কথা বতৰা আৰম্ভ হৈ গ'ল। গতিকে এছাৰ সন্দৰ্ভত আজি এক বিশাল যিটো গভীৰ ষড়যন্ত্ৰ ৰচনা চলি আছে। ইয়াৰ আঁৰত কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি যিটো পূৰ্বতেই কল্পনা কৰিছিলোঁ ভাবিছিলোঁ আৰু ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই যিটো অভিযোগ দাখিল কৰিছিলে এই কথাটোই সত্য প্ৰমাণিত হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচা অৰ্থত বিশেষকৈ আমাৰ মুছলমান সমাজত আইনীভাৱে নিশেষ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ যে আপুনি বিশেষ এটা জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী নেকি? আপুনি এই কথাটো স্পষ্ট কৰক। বিশেষকৈ সংখ্যালঘু মুছলমানৰ মুখ্যমন্ত্ৰী নহয় নেকি? বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি পৰিচিত নেকি? না বিশেষ এটা জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়? এই কথাটো স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 5 বছৰত আপোনালোকে চাব যে আজি তেখেতে স্পষ্ট কৈছে তেখেতক এই বিজেপি দলত তেখেতক মানে ৰাইজে ভোট নিদিয়ে। বিজেপি দলত বিশেষকৈ আমাৰ সংখ্যালঘু সমাজে ভোট কেনেকৈ দিব? এই যোৱা 5 বছৰৰ ভিতৰত সংখ্যালঘু কোনো অধ্যুষিত সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিছে জানো? যদি সঁচা অৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভোট বিচাৰে বা ভোট পাবলৈ কোনো আশা কৰে তেনেহ'লে আমাৰ ওচৰত আহক, সংখ্যালঘু অধ্যুষিত অঞ্চলত এই অঞ্চলৰ সমস্যাখিনি সমাধান কৰক। আমাৰ ওচৰত আহি প্ৰতিশ্ৰুতি প্ৰদান কৰক, নিশ্চয় বিজেপিত ভোট দিব, কি অসুবিধা আছে? গতিকে ৰাজনৈতিকভাৱে গণতান্ত্ৰিকভাৱে বা বিভিন্ন প্ৰকাৰে বিশেষ এটা জনগোষ্ঠীক নিশেষ কৰাৰ যিটো চক্ৰান্ত যিটো ষড়যন্ত্ৰ ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে সঁচা অৰ্থত আপুনি 2026 যিটো ফেব্ৰুৱাৰীৰ 10 তাৰিখে যিটো এছাৰৰ যিটো ওলাব, ফাইনেল ড্ৰাফ্ট ওলাব, এই ড্ৰাফ্টত যদি এছাৰৰ নামত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ বিসংগতি হয়, সংখ্যালঘু সমাজ সংখ্যালঘু জনসাধাৰণ কোনো পৰ্যায়ে কিন্তু বহি নাথাকে। ইয়াৰ বিৰুদ্ধে কিন্তু ৰাজপথত প্ৰতিবাদ হ'ব, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'ব, প্ৰয়োজন সাপেক্ষে আদালতৰ ওচৰত কাষ চাপিব। গণতান্ত্ৰিকভাৱে যিটো কৰিব লাগে এইখিনি কিন্তু অসমৰ ৰাইজে কৰিব। পিছত যদি অসমৰ আইন শৃংখলা কোনো অৱনতি ঘটে ইয়াৰ দায় কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হ'ব লাগিব। কাৰণ আজি 2026 চনত নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত বিশেষ এটা জনগোষ্ঠীৰ মানুহত লাখে লাখে যেতিয়া ভোটাৰৰ পৰা কৰ্তন কৰিব, জীৱিত মানুহ মৃত সজাই যেতিয়া এই চক্ৰান্তটো তেখেতে কৰি আছে, নিশ্চয় আপোনালোকে গম পাইছে। কোনো পৰ্যায়ে অসমৰ জনগণ সংখ্যালঘু সমাজ কিন্তু বহি নাথাকে। ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ হ'ব। এই কথাটো আমি স্পষ্টকৈ আগতীয়াকৈ আমি সকীয়াই দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এইটো পাহৰি যাব নালাগে, এইটো কোনো পৰ্যায়ে পাহৰি যাব নালাগে যে আপুনি গণতন্ত্ৰত আৰু সংবিধানৰ শপত খাই আপুনি মুখ্যমন্ত্ৰী হৈছে, সংবিধানৰ নামত আপুনি মুখ্যমন্ত্ৰী হৈছে। আজি আপুনি ৰাজধৰ্ম পালন কৰাত ব্যৰ্থ হৈছে। আপুনি বিভিন্ন জাতি জনগোষ্ঠীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। গতিকে আপুনি প্ৰথমতে ৰাজধৰ্ম পালন কৰক। আপুনি বিশেষ এটা জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰটোৰ পৰা আপুনি আঁতৰি থাকক। আপুনি যিটো নিম্ন তৰল মানসিকতাৰ ৰাজনৈতিক পথাৰত যিটো ভৰি দিছে, এইটো হয়তো অসমৰ ইতিহাসত কোনোদিন কোনো পৰ্যায়ে কোনো জনসাধাৰণে দেখা নাই, আমিও দেখা নাই। গতিকে অসমৰ ভিতৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী হয়তো আমি কোনোদিন দেখা নাই আৰু ভৱিষ্যতে আমি নেদেখোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো মানসিকভাৱে কিবা অসুবিধা হৈছে, হয়তো তেখেতে ৰেষ্ট লোৱাৰ প্ৰয়োজন হৈছে, চিকিৎসা কৰাৰ প্ৰয়োজন হৈছে। কাৰণ আমি বেলেগ ভাষাৰে একো নকওঁ,
কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আবুল তাবুল কৈ আমাৰ মাজত বিভাজন সৃষ্টি কৰিছে, এই কথাটো ইতিমধ্যে সমগ্ৰ অসমৰ ৰাইজে গম পাইছে। হিন্দু মুছলিম কৰিব বিচাৰিছে। যোৱাকালিৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আপত্তিজনক কিছু মন্তব্য কৰাত আমাৰ দৃষ্টিগোচৰ হৈছে, সঁচা অৰ্থত এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী এনেকুৱা মন্তব্য কৰাত সমগ্ৰ অসমৰ ৰাইজে দুখ পাইছে আৰু অতিকৈ গৰিহণাযোগ্য এনেকুৱা মন্তব্য আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বাহেৰে গৰিহণা দিছোঁ আৰু ধিক্ষাৰ জনাইছোঁ। সঁচা অৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দেখিছোঁ 4 দিন যেতিয়া ৰাজ্যৰ বাহিৰত আছিল আৰু সেই সময়ত অসমত ৰাজনৈতিক মেৰুকৰণৰ কোনো ধৰণৰ কথা বতৰা হোৱা নাছিল। অসমত শান্তি সম্প্ৰীতি বিভিন্ন ধৰণৰ আলোচনা হয়তো অটুট আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত অহাৰ লগে লগেই এই যে আপোনাৰ ৰাজনৈতিক মেৰুকৰণৰ কিছু কথা বতৰা আৰম্ভ হৈ গ'ল। গতিকে এছাৰ সন্দৰ্ভত আজি এক বিশাল যিটো গভীৰ ষড়যন্ত্ৰ ৰচনা চলি আছে, ইয়াৰ আঁৰত কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি যিটো পূৰ্বতেই কল্পনা কৰিছিলোঁ, ভাবিছিলোঁ আৰু ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই যিটো অভিযোগ দাখিল কৰিছিলে, এই কথাটোই সত্য প্ৰমাণিত হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচা অৰ্থত বিশেষকৈ আমাৰ মুছলমান সমাজত আইনীভাৱে নিশেষ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ যে আপুনি বিশেষ এটা জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী নেকি? আপুনি এই কথাটো স্পষ্ট কৰক। বিশেষকৈ সংখ্যালঘু মুছলমানৰ মুখ্যমন্ত্ৰী নহয় নেকি? বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি পৰিচিত নেকি? না বিশেষ এটা জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়? এই কথাটো স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 5 বছৰত আপোনালোকে চাব যে আজি তেখেতে স্পষ্ট কৈছে তেখেতক এই বিজেপি দলত তেখেতক মানে ৰাইজে ভোট নিদিয়ে। বিজেপি দলত বিশেষকৈ আমাৰ সংখ্যালঘু সমাজে ভোট কেনেকৈ দিব? এই যোৱা 5 বছৰৰ ভিতৰত সংখ্যালঘু কোনো অধ্যুষিত সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিছে জানো? যদি সঁচা অৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভোট বিচাৰে বা ভোট পাবলৈ কোনো আশা কৰে, তেনেহ'লে আমাৰ ওচৰত আহক, সংখ্যালঘু অধ্যুষিত অঞ্চলত এই অঞ্চলৰ সমস্যাখিনি সমাধান কৰক, আমাৰ ওচৰত আহি প্ৰতিশ্ৰুতি প্ৰদান কৰক, নিশ্চয় বিজেপিত ভোট দিব, কি অসুবিধা আছে? গতিকে ৰাজনৈতিকভাৱে গণতান্ত্ৰিকভাৱে বা বিভিন্ন প্ৰকাৰে বিশেষ এটা জনগোষ্ঠীক নিশেষ কৰাৰ যিটো চক্ৰান্ত যিটো ষড়যন্ত্ৰ ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে সঁচা অৰ্থত আপুনি 2026 যিটো ফেব্ৰুৱাৰীৰ 10 তাৰিখে যিটো এছাৰৰ যিটো ওলাব, ফাইনেল ড্ৰাফ্ট ওলাব, এই ড্ৰাফ্টত যদি এছাৰৰ নামত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ বিসংগতি হয়, সংখ্যালঘু সমাজ সংখ্যালঘু জনসাধাৰণ কোনো পৰ্যায়ে কিন্তু বহি নাথাকে। ইয়াৰ বিৰুদ্ধে কিন্তু ৰাজপথত প্ৰতিবাদ হ'ব, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'ব, প্ৰয়োজন সাপেক্ষে আদালতৰ ওচৰত কাষ চাপিব, গণতান্ত্ৰিকভাৱে যিটো কৰিব লাগে এইখিনি কিন্তু অসমৰ ৰাইজে কৰিব। পিছত যদি অসমৰ আইন শৃংখলা কোনো অৱনতি ঘটে, ইয়াৰ দায় কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হ'ব লাগিব। কাৰণ আজি 2026 চনত নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত বিশেষ এটা জনগোষ্ঠীৰ মানুহত লাখে লাখে যেতিয়া ভোটাৰৰ পৰা কৰ্তন কৰিব, জীৱিত মানুহ মৃত সজাই যেতিয়া এই চক্ৰান্তটো তেখেতে কৰি আছে, নিশ্চয় আপোনালোকে গম পাইছে। কোনো পৰ্যায়ে অসমৰ মানুহ অসমৰ জনগণ সংখ্যালঘু সমাজ কিন্তু বহি নাথাকে। ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ হ'ব, এই কথাটো আমি স্পষ্টকৈ আগতীয়াকৈ আমি সকীয়াই দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এইটো পাহৰি যাব নালাগে, এইটো কোনো পৰ্যায়ে পাহৰি যাব নালাগে যে আপুনি গণতন্ত্ৰত আৰু সংবিধানৰ শপত খাই আপুনি মুখ্যমন্ত্ৰী হৈছে, সংবিধানৰ নামত আপুনি মুখ্যমন্ত্ৰী হৈছে। আজি আপুনি ৰাজধৰ্ম পালন কৰাত ব্যৰ্থ হৈছে, আজি আপুনি ৰাজধৰ্ম পালন কৰাত ব্যৰ্থ হৈছে, আপুনি বিভিন্ন জাতি জনগোষ্ঠীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। গতিকে আপুনি প্ৰথমতে ৰাজধৰ্ম পালন কৰক, আপুনি বিশেষ এটা জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰটোৰ পৰা আপুনি আঁতৰি থাকক। আপুনি যিটো নিম্ন তৰল মানসিকতাৰ ৰাজনৈতিক পথাৰত যিটো ভৰি দিছে, এইটো হয়তো অসমৰ ইতিহাসত কোনোদিন কোনো পৰ্যায়ে কোনো জনসাধাৰণে দেখা নাই, আমিও দেখা নাই। গতিকে অসমৰ ভিতৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী হয়তো আমি কোনোদিন দেখা নাই আৰু ভৱিষ্যতে আমি নেদেখোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো মানসিকভাৱে
মানসিকভাৱে কিবা অসুবিধা হৈছে, হয়তো তেখেতে ৰেষ্ট লোৱাৰ প্ৰয়োজন হৈছে, চিকিৎসা কৰাৰ প্ৰয়োজন হৈছে। কাৰণ আমি বেলেগ বাহাৰে একো নকওঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আবুল তাবুল কৈ আমাৰ মাজত বিভাজন সৃষ্টি কৰিছে, এই কথাটো ইতিমধ্যে সমগ্ৰ অসমৰ ৰাইজে গম পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।